Good morning everyone. ভিডিওটো অলপমান দীঘলীয়া হ'ব যিখিনি লৰা ছোৱালী এসএসসি জিডিৰ ফিজিক্যাল টেষ্টৰ বাবে কোৱালিফাই হৈছে মানে যিমানখিনি লৰা ছোৱালীৰ নাম আহিছে আপোনালোকে নিশ্চয় ইতিমধ্যে স্কোৰ কাৰ্ড চালে আৰু আপোনালোকে স্কোৰ কাৰ্ড চাই গম পাইছে যে নাম্বাৰ বহুত বেছি পাইছে কিন্তু কাট অফ বহুত কম গৈছে। এই ভিডিওটো কিন্তু দীঘলীয়া হ'ব, গোটেইখিনি আপোনালোকে A to Z চাব। ৰাতিপুৱা 7 বজাৰ পৰা এতিয়া প্ৰায় 9 বাজি গ'ল, মই গোটেইখিনি মানে ইমান মিলাই ফাইনেল কাট অফৰ কাৰণে আপোনালোকৰ কাৰণে এটা নাম্বাৰ মানে মিলাই লৈছো, জানো আপোনালোকৰ অলপমান হলেও আইডিয়া লাগে যে কোনটো কাষ্টৰ বাবে কিমান কাট অফ যাব। প্ৰথম কথাটো আপোনালোকে জানি লওক, অসমত 3টা এৰিয়া আছে। প্ৰথম মানে এৰিয়া মানে 3টা ভাগত কাট অফ ভাগ কৰি দিয়া হৈছে। প্ৰথমটো হৈছে নক্সাল ডিস্ট্ৰিক্টৰ বাবে, সেকেন্ডটো হৈছে জেনাৰেল ডিস্ট্ৰিক্টৰ বাবে, থাৰ্ডটো হৈছে বৰ্ডাৰ ডিস্ট্ৰিক্টৰ বাবে। এতিয়া মই যদি এটা কথা কওঁ, বৰ্ডাৰ ডিস্ট্ৰিক্ট কেইখন মানুহে আছে, কিন্তু যিখিনি জেনাৰেল ডিস্ট্ৰিক্ট সেই সকলোখিনি আৰু বৰ্ডাৰ ডিস্ট্ৰিক্ট মিলাই নক্সাল ডিস্ট্ৰিক্টৰ ভিতৰত পৰে। মানে নক্সাল এৰিয়াৰ ভিতৰত বৰ্ডাৰ ডিস্ট্ৰিক্ট আৰু জেনাৰেল ডিস্ট্ৰিক্ট গোটেইখিনিয়ে পৰে। গতিকে নক্সালৰ কথাটো বাদ দিয়ক, নক্সালৰ কাট অফত যদি আপোনাৰ নাম আহিছে তেতিয়াহ'লে আপোনালোকে সকলোতে আহিছে, সেই কথাটো আপোনালোকে জানি লওক। এতিয়া কোনটো পোষ্টৰ মানে কোনটো কাষ্টৰ কোনটো কাট অফ যাব সেইটো কথা কোৱাৰ আগতে মই এটা কথা কৈ দিওঁ, আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স নাপালেও যদি কাট অফৰ ভিতৰত থাকে তেতিয়াহ'লে কোনোবা নহয় কোনোবা এটা পোষ্ট পাব। হয়তো বেছি নাম্বাৰ পালে ফাৰ্ষ্ট প্ৰিফাৰেন্সটোৱে পাব, কিন্তু আপুনি কিবা এটা পোষ্ট পোৱাৰ বাবে কাট অফৰ ভিতৰত থাকিলে হ'ল। মানে ইমান বছৰে ফিজিক্যাল টেষ্টত বা যেহেতু আগতে হৈ আছিলে, যোৱাবাৰ মেডিকেল আৰু ফিজিক্যাল একেলগে হ'ল, সেইকাৰণে কাট অফটো এবাৰতে জাম্প কৰিলে। কিন্তু এইবাৰ যদি আগতে ফিজিক্যাল হয় তেতিয়াহ'লে ফিজিক্যালৰ কাট অফটো গমেই পালে। ফিজিক্যাল পাছ কৰাৰ পিছত আপোনালোকৰ আৰু এটা কাট অফ মাৰিব, সেইটো কিন্তু অলপমান কমকে জাম্প কৰিব, কাৰণ তাৰে পিছত ল'ৰা ছোৱালীখিনিক মেডিকেল টেষ্টৰ বাবে কোৱালিফাই কৰাব। মেডিকেল টেষ্টৰ বাবে আকৌ যেতিয়া পাছ কৰিব তাৰে পিছত যিটো কাট অফ হ'ব সেইটো আকৌ বেলেগকে জাম্প কৰিব। আপোনালোকে এটা কথা মনত ৰাখক, যদি একেলগে হয় এবাৰতে জাম্প কৰিব, আৰু যদি ফিজিক্যাল আগত হয় মেডিকেল পিছত হয় তেতিয়াহ'লে দুবাৰ জাম্প কৰিব এবাৰকে। এতিয়া কথাটো হ'ল কি, এতিয়া মই যিমানবাৰ এসএসসি জিডি পাছ কৰিছো এনেকুৱা কাট অফটো মানে এবাৰো দেখা নাই যে ইমানে জাম্প কৰিব। মানে এইবাৰ আপোনালোকে আচৰিত ধৰণে ফিজিক্যাল টেষ্টতকে ফাইনেল মেৰিট লিষ্টত কাট অফ জাম্প কৰা দেখা পাব। কাৰণ আজিকালি কোনো ল'ৰাই বা ছোৱালীয়ে ৰানিং পাছ নকৰাকে নাথাকে, বা কোনো ল'ৰা ছোৱালীয়ে এসএসসি জিডিত ফিজিক্যাল দিব নোযোৱাকে নাথাকে, কাৰণ সকলোৱে যাব লাগে। আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ, নাম্বাৰ কম পাওক বেছি পাওক ডাজ নট মেটাৰ, আপোনালোকে ফিজিক্যাল টেষ্টত যাবই, কাৰণ সকলো পোষ্টৰ বাবে কাট অফ বেছি নাযায়, কেতিয়াবা পইণ্টতো বেছি যোৱা দেখা যায়। আপোনাৰ কাষ্টত হয়তো কাট অফ নাবাঢ়িবও পাৰে, সেইকাৰণে মই আগতীয়াকৈ ক'লো আপুনি ফিজিক্যাল টেষ্টটো দিব যাবই, নাম্বাৰ 1 থাকক বা 2 থাকক, কাৰণ সকলোবোৰ বস্তু আশাৰ ওপৰতে ভৰসা। মানে আপুনি আশা কৰিলেহে সেইটো হয়তো পাব পাৰে, কাৰণ ইয়াতেতো কোনেও নাজানে কিমান কাট অফ যায়। মই ক'লে যে এইটো যাব তেনেকুৱাটো নহয়, কিন্তু পইণ্টত থাকিলেও আপোনাৰ নাম আহি যাব পাৰে, আৰু কিছুমানে 40 থাকিলেও নাম নাহিব পাৰে, লাকো ডিপেণ্ড কৰিব। লগতে আপোনালোকে ফিজিক্যাল টেষ্টত যাব, সেইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছো, নাম্বাৰ যিমানেই নাথাকক। এতিয়া মই ফাইনেল কাট অফটো ডাইৰেক্ট কম, ইয়াতে মেডিকেল ফিজিক্যাল বেলেগকে নকওঁ, কোনটো পোষ্টৰ কিমান বেছি হাই হ'ব পাৰে বা কিমান বেছি জাম্প কৰিব পাৰে সেইটো কম। কিন্তু আপোনালোকক এইখিনিতে কৈ দিওঁ, বৰ্ডাৰ ডিস্ট্ৰিক্টৰখিনি বেলেগকে নকওঁ, আৰু নক্সালটো ক'লোৱে, নক্সালৰ ভিতৰত সকলো পৰিব। গতিকে মই জেনাৰেল ডিস্ট্ৰিক্টৰ ল'ৰাৰখিনি কম আৰু জেনাৰেল ডিস্ট্ৰিক্টৰ ছোৱালীখিনি কম। ঠিক তেনেকে আপোনালোকে বৰ্ডাৰৰখিনিও এটা নাম্বাৰ এড কৰি ল'ব পাৰে যে ইমান গৈছে ইমানখিনি ভিতৰত থাকিব। এতিয়া মই প্ৰথমতে জেনাৰেল ডিস্ট্ৰিক্টৰ ছোৱালীৰ ফালৰ পৰা আহিছো। যিখিনি ছোৱালী EWS আছে তেওঁলোকৰ কাট অফটো গৈছে 40ৰ আশে-পাশে, মানে ফিজিক্যাল টেষ্টৰ বাবে কোৱালিফাই কৰিছে। আৰু OBCৰ গৈছে 51, SCৰ গৈছে 50, আৰু STৰ গৈছে 51, আৰু URৰ গৈছে 54। মানে পইণ্টত কৈছো মই, কাৰণ পইণ্টৰখিনি কোৱা নাই, ডাইৰেক্টলি কৈছো পইণ্টতটো 40 পইণ্ট চামথিং গৈছে, 51 পইণ্ট চামথিং গৈছে। এতিয়া যদি আপোনালোকে ফাইনেল মেৰিট লিষ্টত যাব বিচাৰে তেতিয়াহ'লে আপুনি নাম্বাৰ পাব লাগিব 55ৰ পৰা 60ৰ ভিতৰত। EWSৰ ছোৱালীখিনি, জেনাৰেল ডিস্ট্ৰিক্টৰ কথা কৈছো, যদিহে আপোনালোকে 55ৰ পৰা 60ৰ ভিতৰত মাৰ্কছ পায় তেতিয়াহ'লে ছোৱালীখিনিয়ে EWSৰ কোৱালিফাই হ'ব ফাইনেল মেৰিট লিষ্টত। হয়তো পইণ্টত অলপ কম বেছি হ'ব পাৰে, 100%টো মই ক'ব নোৱাৰো, হয়তো কাৰোবাৰ 1 নাম্বাৰ বাঢ়িব পাৰে কমিবও পাৰে, 55 কৈছো 54ও যাব পাৰে। আৰু OBCৰ যিখিনি
OBCৰ 51 গৈছে যেহেতু সেইখিনিৰ যদি মই কওঁ আপোনালোকৰ 67 পৰা 72 ৰ ভিতৰত কাট অফ থকাৰ চান্স আছে ফাইনেল কাট অফ যিখিনি OBC আছে ছোৱালীৰ জেনাৰেল ডিস্ট্ৰিক্টৰ খিনি কৈ আছো গতিকে আপোনালোকে বৰ্ডাৰৰ খিনিও মিলাই ল'ব বা নক্সালৰ খিনিও তাৰে আশে পাশে মিলাই ল'ব SCৰ কাট অফ গৈছে 50 আৰু ফাইনেল মেৰিট লিষ্টত যোৱাৰ চান্স আছে 63 ৰ পৰা 68 লৈকে মানে 14 নম্বৰৰ প্লাস হোৱাৰ চান্স আছে আৰু ST খিনিৰ যদি কওঁ 51 গৈছে তেওঁলোকৰ যাব পাৰে 67 ৰ পৰা 72 এইখিনিৰ ভিতৰত আপোনালোকৰ ফাইনেল কাট অফটো থাকিব পাৰে আৰু যদি ইউআৰৰ চাও আনৰিজাৰ্ভত যেহেতু সকলোখিনি সোমাই থাকে যিখিনি কাট অফৰ ভিতৰত থাকে বা ওপৰত থাকে সেইখিনিৰ যিখিনি ইউআৰ আছে ছোৱালীৰ 69 ৰ পৰা 75 নাম্বাৰৰ ভিতৰত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে কিছুমানৰ হয়তো নাম্বাৰ 1 কমিব পাৰে পইণ্টত বাঢ়িব পাৰে হেইটো 100% দিব নোৱাৰো কিন্তু এক্সপেক্টেড কাট অফ আপোনালোকে যদি মোৰ ইমান বছৰে চাই আছে এই ফিজিকেলৰ কাট অফটো যদি আপোনালোকে চাই হয়তো মই আপোনালোকক যিখিনি কৈছো তাতকে কম গৈছে কিন্তু বেছি যোৱা নাই কাৰণ পোষ্টটো বাঢ়ি গৈছে মই পোষ্টটো নাবাৰতে কৈছিলো 51 যাব বুলি আৰু পোষ্টটো বাঢ়াৰ লগে লগে 46 47 48 গুছি গৈছে হেইটো আপোনালোকে এবাৰ চাব কাট অফটো মই এনে আপোনালোকক কোৱা নাছিলো যে ইখিনি যাব ইমান কম যাব বহুতে হয়তো কৈছিল ইমান কম যাব নে 60 প্লাস যাব আপোনালোকে এবাৰ ভিডিওবোৰ চাব এতিয়া মই লৰাৰ জেনাৰেল ডিস্ট্ৰিক্টৰ খিনি ক'ব আইছো যিখিনি EWS আছে তেওঁলোকৰ 40 কাট অফ গৈছিলে OBCৰ গৈছিলে 42 SCৰ গৈছিলে 44 STৰ গৈছিলে 45 URৰ গৈছিলে 48 আৰু পইণ্টতটো কিবা কিবি গৈছে বাৰু হেইটো ডাইৰেক্টলি কৈ থকা নাই মই এটা ডাইৰেক্ট নাম্বাৰ কৈ দিছো ম্যাক্সিমাম যেটো নাম্বাৰ আছে আৰু যিখিনি EWSৰ যদি আপোনালোকে ফাইনেল মেৰিট লিষ্টত যাব বিচাৰে ইয়াতে কিন্তু ডাইৰেক্ট জামখিনি কৈছো মই কোনো ধৰণৰ ফিজিক্যাল মেডিকেলৰ বেলেগ বেলেগকে কোৱা নাই আপোনালোকক যদি ফাইনেল মেৰিট লিষ্টত যোৱাৰ কাৰণে আপোনাৰ EWS ক্যান্ডিডেট হয় তেতিয়া হলে 59 ৰ পৰা 64 আপোনালোকে পাব লাগিব 59 ৰ পৰা 64 আপোনালোকে পাব লাগিব যদি EWS ৰ ক্যান্ডিডেট হয় আৰু যদি OBC হয় তেতিয়া হলে সেম 59 ৰ পৰা 64 আপোনালোকৰ নাম্বাৰৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিটত আহিব পাৰে যিখিনি SC ক্যান্ডিডেট আছে তেওঁলোকৰ 44 কাট অফ গৈছিলে তেওঁলোকৰ ফাইনেলত যোৱাৰ কাৰণে 60 ৰ পৰা 65 মাৰ্কস লাগিব যদি আপোনাৰ 60 ৰ পৰা 65 মাৰ্কস আছে তেতিয়া হলে আপুনি ফাইনেল মেৰিট লিষ্টত নামটোত থাকিব পাৰে আৰু ST খিনি 45 ৰ পৰা যিখিনি কাট অফ গৈছে এইখিনিৰ বাবে ফাইনেল মেৰিট লিষ্টত 62 ৰ পৰা 67 ৰ ভিতৰত আপোনাৰ নামটো আহিব পাৰে আৰু যদি আপোনালোকক ইউআৰৰ চাও ইউআৰৰ যদি আপোনালোকে 48 কাট অফ গৈছে ইউআৰত যদি আপোনালোকে চাই তেতিয়া হলে 68 ৰ পৰা 75 ৰ ভিতৰত আপোনাৰ ফাইনেল মেৰিট লিষ্টত নামটো আহিব পাৰে এইখিনি হল এটা অনুমানিক এক্সপেক্টেড কাট অফ এতিয়া মই এটা কথা কও বহুতে ক'ব পাৰে যে আমি ইমান কম নাম্বাৰ পাইছো আমাৰ নাম নাহিব নেকি নাম আপোনাৰো আহিব ফিজিক্যাল পাস কৰিব যদি আপোনালোকৰ লগত এনেকুৱা হয় যে আপুনি ৰানিং পাস কৰিলে কম নাম্বাৰ পোৱাটোৱে আৰু বেছি নাম্বাৰ পোৱাটোৱে ৰানিং ফেল কৰিলে কাৰ নাম আহিব আপোনাৰ নাম আহিব আপুনি যদি ৰানিং কৰিব না যায় তেতিয়া ফাইনেল মেৰিট লিষ্ট যদি চাই যে ইমান কম কাট অফ গল তেতিয়া আপোনাৰ কেনেকুৱা লাগিব সেই কাৰণে মই আগতীয়াকে কৈছো ৰানিং কৰিব সকলোৱে যাব কাট অফ ডাজ নট মেটাৰ কাৰণ আপোনাক কোৱা কাট অফটোৱে যে যাব হেনেকুৱা নহয় আপুনি ৰানিংত যাই পাস কৰি আহাটো আপোনাৰ বাবে এটা সাকসেস কাৰণ নেক্সট বাৰ আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব পাৰে যদি আপোনালোকৰ এইবাৰো নহয় এটা আইডিয়া লগাব পাৰে কাৰণ এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপুনি গোটেইখিনি শিকিব পাৰে ভিডিওটো এই কাৰণে বনাইছো জানো আপোনালোকে এটা অনুমানিক কাট অফ লব পাৰে কাৰণ এইবাৰ দেখাই পাইছে নাম্বাৰ বহুত বেছি পাইছে আৰু বহুতখিনি লৰা ছোৱালী বহুতে এটা কথা ক'ব পাৰে যে বহুত নাম্বাৰ পাইছে কিন্তু কাট অফ কিয় কম গল কাট অফ এই কাৰণে কম গৈছে যে এটা পোষ্টত 8 জনকে মাতিছে যদি 4 জনে যদি 90 প্লাস পাইছে 4 জনে আকৌ 50 কম পাইছে সেই কাৰণে এটা মাজৰ নাম্বাৰো লাগিব সেই নাম্বাৰটোতে কাট অফটো হয় সেই কাট অফটোৰ ওপৰত বহুতখিনি আছে বাকি পুলিশৰ ৰিজাল্ট দিলে কিন্তু কাট অফটো কমি যাব সেই কাৰণে কৈছো ৰানিংটো আপোনালোকে কৰিব যাব আৰু ৰানিং পাস কৰিলে আপোনালোকৰ কাৰণে ভাল বাকি সকলো আপডেট মোৰ টেলিগ্ৰামত দিয়া আছে টেলিগ্ৰামত এটা পোল ৰাখা হৈছে যেটো পোলত আপোনালোকে ভোট কৰি আপোনাৰ এটা আইডিয়া লগাব পাৰে যে কাট অফটো ইমানখিনি ভিতৰত থাকিব লাগে বা ইমানখিনি বাঢ়িব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম